চুকত থাকি বুকুত কামোৰ মৰা এগৰাকী বন্ধু 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 বুলি হলিগলি কৰি বন্ধুৰ পত্নীক পলুৱাই নিলে শৈশৱৰ বন্ধুৱে এতিয়া এৰি যোৱা সন্তানসহ বন্ধুৰ অৱস্থা তথৈবচ প্ৰথমে চাওক এইখন ফটো বন্ধুৰ পত্নীৰ সৈতে এজনেই হৈছে পৰকীয়া প্ৰেমিক আৰু এজন হৈছে পত্নী হেৰুৱাই দিশহাৰা হোৱা স্বামী এবাৰ শুনক কাহিনীটো পৰিয়াল পুহপাল দিবৰ বাবে এগৰাকী স্বামীয়ে সুদূৰ কেৰালাত গৈ কাম কৰি আছিল কিন্তু শৈশৱৰ বন্ধু হোৱাৰ সুবাব খবৰ ল'বলৈ প্ৰায় সঘনে আহে বন্ধুৰ পত্নী আৰু সন্তান কিন্তু সেই খবৰ ল'বলৈ অহাটোকে অজুহাত হিচাপে লৈ বন্ধু পত্নীক প্ৰেমৰ জালত পেলাই এইজন সঞ্জয় এটা সময়ত কথাবোৰ ইকান সিকান বাগৰি পৰেগৈ কেৰালাত থকা স্বামীৰ কাণত আৰু এই কথা জানি ঘৰলৈ আহি থাকোতে বন্ধুৰ পত্নীক লৈ পলাই যায় বন্ধুৰ নামত ফেটিসাপ স্বৰূপ এইজন সঞ্জয় অৱশেষত পত্নীক বিচাৰি সাংবাদিকৰ কাষ চাপিছে এইগৰাকী স্বামীয়ে মই তামিলনাডুত কাম কৰিব গ'লোঁ ঘৰৰ ফেমিলিৰ কাৰণে বাচ্চা আছে তিৰি আছে সেইটো গ'লোঁ মই 2 মাহ পিছত আহিলোঁ আহি এলাত দেখা পালোঁ যে এই ঘটনা মোৰ তিৰিটো পলাই গৈছে কাৰ লগত সঞ্জয় দাসৰ লগত ওচৰতে ঘৰ একেলগে পাৰ্টনাৰ আছোঁ একেলগে কাম চাম কৰিছোঁ একেলগতে ঘৰ সৰুৰ পৰা ডাঙৰ হ'লেও ক'ব একেলগতে যিহেতু মোৰ লৈ গৈছে বন্ধু হৈ এটা বাচ্চা আছে 3 বছৰ 7 মাহ হ'ল এতিয়া বিচাৰোঁ মানুহটোক লগ কৰি দিব লাগে মানুহটোক ডিভোৰ্চ দিব লাগে এইখিনিয়ে যিহেতু মোৰ সংসাৰ নকৰে বাচ্চাটা থৈ গৈছে বেটাক যদি মৰমে নকৰে ভালে নাপায় জামাক কিনে ভাল স্বামী কিনে ভাল পাব বেটাকে ভাল নাপায় সৰু বাচ্চাক থৈ গৈছে 6 মাহ বঙাইগাঁৱৰ পৰা বিক্ৰম ৰয়ৰ ৰিপৰ্ট অসম লাইভ 24 চুকত থাকি বুকুত কামোৰ মৰা এগৰাকী বন্ধু 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 বুলি হলিগলি কৰি বন্ধুৰ পত্নীক পলুৱাই নিলে শৈশৱৰ বন্ধুৱে এতিয়া এৰি যোৱা সন্তানসহ বন্ধুৰ অৱস্থা তথৈবচ প্ৰথমে চাওক এইখন ফটো বন্ধুৰ পত্নীৰ সৈতে এজনেই হৈছে পৰকীয়া প্ৰেমিক আৰু এজন হৈছে পত্নী হেৰুৱাই দিশহাৰা হোৱা স্বামী এবাৰ শুনক কাহিনীটো পৰিয়াল পুহপাল দিবৰ বাবে এগৰাকী স্বামীয়ে সুদূৰ কেৰালাত গৈ কাম কৰি আছিল কিন্তু শৈশৱৰ বন্ধু হোৱাৰ সুবাব খবৰ ল'বলৈ প্ৰায় সঘনে আহে বন্ধুৰ পত্নী আৰু সন্তান কিন্তু সেই খবৰ ল'বলৈ অহাটোকে অজুহাত হিচাপে লৈ বন্ধু পত্নীক প্ৰেমৰ জালত পেলাই এইজন সঞ্জয় এটা সময়ত কথাবোৰ ইকান সিকান বাগৰি পৰেগৈ কেৰালাত থকা স্বামীৰ কাণত আৰু এই কথা জানি ঘৰলৈ আহি থাকোতে বন্ধুৰ পত্নীক লৈ পলাই যায় বন্ধুৰ নামত ফেটিসাপ স্বৰূপ এইজন সঞ্জয় অৱশেষত পত্নীক বিচাৰি সাংবাদিকৰ কাষ চাপিছে এইগৰাকী স্বামীয়ে মই তামিলনাডুত কাম কৰিব গ'লোঁ ঘৰৰ ফেমিলিৰ কাৰণে বাচ্চা আছে তিৰি আছে সেইটো গ'লোঁ মই 2 মাহ পিছত আহিলোঁ আহি এলাত দেখা পালোঁ যে এই ঘটনা মোৰ তিৰিটো পলাই গৈছে কাৰ লগত সঞ্জয় দাসৰ লগত ওচৰতে ঘৰ একেলগে পাৰ্টনাৰ আছোঁ একেলগে কাম চাম কৰিছোঁ একেলগতে ঘৰ সৰুৰ পৰা ডাঙৰ হ'লেও ক'ব একেলগতে যিহেতু মোৰ লৈ গৈছে বন্ধু হৈ এটা বাচ্চা আছে 3 বছৰ 7 মাহ হ'ল এতিয়া বিচাৰোঁ মানুহটোক লগ কৰি দিব লাগে মানুহটোক ডিভোৰ্চ দিব লাগে এইখিনিয়ে যিহেতু মোৰ সংসাৰ নকৰে বাচ্চাটা থৈ গৈছে বেটাক যদি মৰমে নকৰে ভালে নাপায় জামাক কিনে ভাল স্বামী কিনে ভাল পাব বেটাকে ভাল নাপায় সৰু বাচ্চাক থৈ গৈছে 6 মাহ বঙাইগাঁৱৰ পৰা বিক্ৰম ৰয়ৰ ৰিপৰ্ট অসম লাইভ 24 NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।